মানে গেছ লেখাটো লেখছো কিন্তু হুচি নাই নাই মোৰ কিন্তু আকৌ মানে ভাবাই নাই এনে মানে যদি মাষ্টাৰে এনে চকু মুজি নাম্বাৰ দিলে কিজানি পাছ কৰিম আৰু তো হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু দ্য নিউ এপিছড। তো আজি এপিছডটো হ'বলৈ যাই আছে এক্সামৰ ওপৰত। যোৱাকালি মানে মোৰ এক্সাম গেছি মানে পৰীক্ষা গেছি ইংৰাজী পেপাৰৰ। তো ইংৰাজী পেপাৰখন মোৰ কেনে হৈছে, কি হৈছে, ভাল হৈছে নে বেয়া হৈছে, ফেলে কৰিম নে পাছে কৰিম আপোনালোকক কম। মানে যিহেতু ভিডিঅ' দিব পৰা নাই তাকে ভাবিলোঁ কি আজি কণ্টেণ্ট এটা দিওঁ বঢ়িয়াকৈ পেপাৰখন কেনে গেল। তো তাকে আজি দেখাম আৰু। তো গাইজ মানে পেপাৰখন বিচাৰি আছোঁ। তো ইয়াতে মানে পেপাৰখন আছে। তো মানে এখানে হৈছে পেপাৰ। তো ভাল হৈছে নে বেয়া হৈছে আপোনালোকক কম, বঢ়িয়াকৈ চাই ৰাখিব। মানে কিবাকৈ দিছোঁ আৰু পৰীক্ষাটো। তো যোৱাকালি 13 তাৰিখ আছিল, 13 তাৰিখে আছিল ইংৰাজী আৰু 17 তাৰিখে আছে একাউণ্টেঞ্চি, মানে মই কমাৰ্চৰ। তো একাউণ্টেঞ্চিখনো মানে ভিডিঅ' বনাই দিম, মানে গোটেইকেইটাৰে ভিডিঅ' দিম, কেনেকুৱা হৈছে কেনেকুৱা হোৱা আপোনালোকক জনাম। যদি বেয়া হৈছে ভিডিঅ' নাহে, যদি ভাল হৈছে ভিডিঅ' হ'ব। মানে ভাল হৈছে মানে পাছ কৰিম আৰু তাকে আৰু সেইকাৰণে কৈছোঁ। এতিয়া একাউণ্টেঞ্চি কি হৈ নাজানো কিন্তু। আৰু গাইছ মানে মই পেপাৰখন বাহিৰত দেখি লৈ আহিলোঁ, কাৰণ বাহিৰতে ডিছকাছটো কৰিম ভাল হৈছে নে বেয়া হৈছে। তো এতিয়া বঢ়িয়াকৈ আপোনালোকক এটা এটা পাত দেখাই যাওঁ কি লিখিছোঁ কি লিখা নাই। তো চাই থাকক আৰু গাইছ কোনে কোনে মানে পৰীক্ষাটো দিছে মানে HS মানে হাই ছেকেণ্ডাৰী। তো আপোনালোকে ক'বচোন গাইছ মানে ইংৰাজী পেপাৰখন কেনে গেছি। মোৰ মানে সিমান বেয়াও নহয় সিমান ভালো নহয়, সেনেকৈ গেছি। তো আপোনালোকক গমেই পাব কেনেকুৱা হৈছে মানে বস্তুটো চালি। আৰু কাৰ কাৰ কেনে হৈছে কমেণ্টত কওক, ভাল হৈছে নে বেয়া হৈছে। আৰু গাইছ এইগিলা ইমান দুখ কৰিব নালাগে, বেয়া হ'লেও দুখ কৰিব নালাগে, ভাল হ'লেও দুখ কৰিব নালাগে। কাৰণ গাইছ পেপাৰে আকৌ কৰি নেদে, মানুহৰ জীৱনটো আকৌ সেই কৰি নেদে। চাই থৈ পইচা কামাব লাগিব, পইচা অকল পঢ়ি কিনে যি পইচা কামাব সেইটো কথা নহয়। বহুত কিবা কানি কৰি কিনে কামাব পাৰি, খালি ভাল কাম কৰিলে হ'ল, বেয়া কাম নহয়। আৰু গাইছ এখানে হৈছে পেপাৰ, আপোনালোকক মানে মই থুলমূলকৈ কৈ দিম, মানে মিয়ান আৰু পঢ়ি নাথাকো, মানে বস্তুটো বুজি নাথাকো, মানে দীঘলীয়া হৈ যাব না ভিডিঅ'টো। তো গাইছ পেপাৰখন হৈছে 100 নম্বৰে, 30 নম্বৰ কৰিলে পাছ। মই 30 পালেও সুখী, কিন্তু 100 নালাগে আমাক, আৰু টেনশ্যন নাই। আৰু এফালে এইগিলাখান হৈছে মানে গাইছ এইগিলা হৈছে প্ৰশ্ন উত্তৰ, এটা প্ৰশ্ন থাকে, প্ৰশ্ন থাকিলে এইগিলা বিচাৰিব লাগে। একাতে গাইছ মানে লিখছোঁ লেখাটো, কিন্তু হ'লে মানে এটা বিচাৰিব লাগে না, নাম চাম কিবা মানে ক'বাৰ কিবা বিচাৰি কিনে লিখছোঁ আৰু। তাৰপিছত এফালে পোষ্টাৰখন লেখা নাই, মই নটিচখন লিখছোঁ। নটিচখনো হৈছে চাগে, ভুল হ'বও পাৰে, ইমান নাজানো মানে। আৰু এফালে মানে ৰিপৰ্টখন লেখা টাইমে নাপালোঁ গাইছ। লাষ্টত টাইম নাপালোঁ, ভাবছিলোঁ লাষ্টত লিখিম, কোৱাও নলাক কিবা লেখানতে মাথা নষ্ট হৈছে। তাৰপিছত এফালে জব এপ্লিকেশ্যনখন লিখছোঁ বঢ়িয়াকৈ। এখনত 10 নাপালেও 7-8 মান পাম কিজানি আৰু এফালে এইটো লিখছোঁ নে লেখা নাই, মই ইমান চিন দিয়া নাই মানে। তো এইটো লেখা নাই চাগে গাইছ। এটা লিখছোঁ ভইচেঞ্চ, এটা 3টামান লিখছোঁ আৰু এনেই 3টাই লিখি দিছে। আৰু তাৰপিছত এফালে কি বা এইগিলা গমেই পোৱা নাই, এইগিলাও লিখছোঁ গাইছ, 4-5টামান লিখছোঁ। মানে গাইছ লেখাটো লিখছোঁ কিন্তু হুচি নে হোৱা নাই মোৰ কিন্তু আকৌ মানে ভাবাই নাই। এনে মানে যদি মাষ্টাৰে এনে চকু মুজি নাম্বাৰ দিলে কিজানি পাছ কৰিম আৰু চকু মুজি দিব লাগিব। এনে আৰু ঠকমকাকৈ দিলি মানে যদি ভালকৈ কাৰাকৈ চাই কিজানি ফেলি পাৰিম, সেই বুলি গাইছ সাহসটো আছে মনত, পাছ কৰিম আৰু জানো। আৰু এফালে কিবা এইগিলাখান বহাব লাগে, এইগিলা লিখছোঁ গাইছ, হুচি নে হোৱা নাই নাজানো কিন্তু। আৰু এফালে কিবা থাকে 2-3টা লিখছোঁ, আৰু 4টামান লিখিব দিছে, 2-3টা লিখছোঁ, নিজে এনে কাৰোবাৰ পৰা হেলো চাই লিখছোঁ আৰু এফালে এইগিলা লিখছোঁ গাইছ, হুচি হোৱা নাই একো নাজানো, লেখাটো লিখছোঁ। আৰু এফালে এইগিলা ইয়াৰে 2টামান কিবা লিখছোঁ আৰু গাইছ, 2 নম্বৰকৈ আছে লিখছোঁ আৰু এইগিলা। আৰু এফালে একাতে লিখছোঁ, একাতে 4টা লিখছোঁ, মানে 5টা লিখিব দিছে, 5টা লিখছোঁ। আৰু এফালে 2টা নেকি লিখছোঁ, 2 নম্বৰ 5 নম্বৰ আছে, এটা লিখছোঁ গম পাই দিয়া গাইছ, ইমান নাজানো। আৰু এফালে এইটো লিখছোঁ গাইছ, এইটো নিজে লিখছিলোঁ, বনছিলোঁ, পাৰাও নাই ভালকৈ, বনবাও নাজানো মই জানো, হ'ব পাৰে নহ'ব পাৰে। এটা কিবা এটা লিখছোঁ, পাইছোঁ। আৰু এখানে হৈছে পেপাৰ, পাছ কৰোঁ নে ফেইল কৰোঁ মই নাজানো, আপোনালোকক কৈ দিলোঁ, মানে মই ক'ব লাগে যাতে। আৰু আপোনালোকে কমেণ্টত ক'ব কেনেকুৱা হৈছে। তো আপোনালোক মই মানে গোটাই কৈ দিলোঁ ভাল হৈছে নে বেয়া হৈছে। তো আপোনালোকে কমেণ্টত কওক ভাল হৈছে নে বেয়া হৈছে, সঁচাটো ক'ব গাইছ। এনে আৰু সোমাই এনে ক'ব গাইছ ভাল হৈছে, 100 লিখছোঁ 200 লিখছোঁ, মানে মোৰ মনটো ডাউন কৰিব নালাগে, কি লিখছি তাকে কৈ দিয়ক। বেয়া হ'লেও আকৌ খাতিৰ নাই, এইগিলা গাইছ পৰীক্ষাহে আহিছে যাব, এনেকুৱা ইমান খাতিৰ কৰিব নালাগে নাই। ভাবি থাকিলে মাথা নষ্ট হ'ব, তো সেইকাৰণে মই বেছি ভাবি নাথাকোঁ। কালি আছে একাউণ্টেঞ্চি, তো একাউণ্টেঞ্চি কিবা অলপ চাওঁ, যদি পাৰোঁ লিখিম, নললি আৰু গুচি আহিম, মানে পৰীক্ষা নেদাওঁ আৰু। এতিয়া মানে গাইছ পৰীক্ষাটো শেষ হোৱাৰ পাছত ভাল ভ্লগ আহিব, মানুহ কেমেৰা কোৱালিটি ভাল হ'ব, ভাল কোৱালিটিৰ মোবাইল এটা আনিম বুলি ভাবিছোঁ। তাৰপিছত গাইছ আপোনালোকে ভিডিঅ'ত পাই থাকিব মোৰ ভিডিঅ' আৰু একাউণ্টেঞ্চি দিলে কি হয় আপোনালোকক ক'ম, ছাবস্ক্ৰাইবটো কৰি থওক। এতিয়া মই যাওঁ অলপ একাউণ্টেঞ্চি চাওঁ, বাই বাই।